গেৰুৱা হ'ব নেকি মন্দিয়া সমষ্টিৰ বিধায়ক শ্বেৰমান আলী? গেৰুৱা ৰঙৰ প্ৰতি মোহ বাঢ়িছে নেকি শ্বেৰমানৰ? কি কাৰণে শ্বেৰমানে গেৰুৱা ৰং ভাল পাবলৈ লৈছে? হিন্দুৰ নীতি নিয়মেৰে ক'ত উদযাপন কৰিলে বিজয় উল্লাস? শ্বেৰমান কেতিয়া গেৰুৱা হ'ব? বিতৰ্কই লগ নেৰা বিধায়কজনক লৈ এতিয়া প্ৰশ্ন বহুতৰে। বিতৰ্কিত বিধায়কৰ প্ৰথম শাৰীত সদায় থাকে শ্বেৰমান আলীয়ে। কেতিয়াবা যদি কয় মিয়া মিউজিয়াম লাগে, কেতিয়াবা মিয়া জনগোষ্ঠীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অহৰহ চেষ্টা কৰে শ্বেৰমানে। শ্বেৰমানে দল সলায়ো ভাল পায়। সাপে মুঠ যিমান সলায় তাতকৈ বেছি শ্বেৰমানে দল সলায়। কিন্তু শ্বেৰমান কোন? শ্বেৰমানে কিয় এনে কৰে? শ্বেৰমান উচ্চ শিক্ষিত, সেইবাবেই হয়তো তেওঁ গেৰুৱা, ৰঙা, বগা এই ৰংবোৰৰ প্ৰতি আকৃষ্ট হৈছে। মন্দিয়া সমষ্টিৰ বিধায়ক জিকাৰ পাছতেই শ্বেৰমান আলীয়ে বাহিৰ কৰিছিল সমৰ্থকক লৈ এটা সমদল। এই সমদলত ফাকু গুৰিয়ে চাৰিওফালে ৰঙে ৰঙীন হৈ পৰিছিল তেওঁ সমৰ্থককাৰীসকল। কিছুদিনৰ আগতে এজন মুছলমান যুৱকক হিন্দু যুৱকে ফাকুৱাৰ সময়ত ফাকু গুৰি ছটিওৱাৰ বাবে হিন্দু লোকজনক হত্যা কৰিছিল একাংশ মুছলমান ধৰ্মাৱলম্বী লোকে। তাৰ পিছত কি কাৰণে শ্বেৰমান আলীয়ে ফাকু গুৰিয়ে বিজয় উৎসৱ পাতিলে? প্ৰথম কেইদিনমান ভাইৰেল হোৱা নাছিল এই ভিডিঅ', কিন্তু যেতিয়াই মন্ত্ৰীসভাৰ শপত ল'বলৈ কেইঘণ্টামান বাকী তেতিয়াই যেন শ্বেৰমানৰ এই ভিডিঅ' লগাইছে তোলপাৰ। সকলোৱে প্ৰশ্ন কৰিছে যে শ্বেৰমানো গেৰুৱা হ'ব নেকি? কাৰণ শ্বেৰমানে ইতিমধ্যে হিন্দুৰ ৰীতি নীতি আধা গ্ৰহণ কৰিছে। ফাকু গুৰিৰ পৰা দূৰত থকা মুছলমান সম্প্ৰদায়ৰ লোকে ঢোলৰ তালে তালে নাচি উঠা দৃশ্যই সেই কথাই প্ৰমাণ কৰে। এতিয়া প্ৰশ্ন হ'ল শ্বেৰমানে কি কাৰণে ফাকু গুৰি বাছি লৈছিল? নিউজ ডেস্ক ৰিপৰ্টছ ইজ দ্য ৰিয়েলিটি। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063217768 9181022366 আৰু 9181022377।